ষ্টেমটো বনোৱা হোৱাৰ পিছত এখেতে ক'লে ভাইটি ইয়াতে এতিয়া আমাক সেই ওচৰত নকৰোঁ পূৰা সন্মুখতে এতিয়া ৰাস্তা আছে আপোনালোকে উলিয়াই যাওক। এখেতে ওলাব অহাৰ আপোনাৰ 15 মিনিটৰ পিছত তেখেতে মানে দাঁতৰ জৰি আহিছে আৰু ভয় খাই আহিছে। বোলে মোৰ কি হ'ল এটিএমখন মোক চেঞ্জ কৰি দিলে কোনোবাই এখেতে মানুহটো কপি আছে। মই ক'লো যে পূৰা এটা কাম কৰা ভাল এটিএমখন লগালগ ব্লক কৰি দিওঁ দিয়ক। মই কাষ্টমাৰ কেয়াৰত ফোনটো কৰি পেলাই এখেতৰ এটিএমখন ব্লক কৰি দিলোঁ। ফোন চাই থাকোঁতেও তাকটো মই মাৰি চালোঁ মানে কি হৈছে পইচা কাৰণে তাকটো মাৰোঁতে গণ্ডগোল হ'ল নেকি। মই তাকটো মানে যেতিয়া মাৰিলোঁ মাৰি কিনে চালোঁ মিলি আকৌ কাৰ্ডখন দেখাইছে আৰু দেখাৰ পিছত চালোঁ নামটো বেলেগ হৈ আছে চেঞ্জ হৈ আছে। তেতিয়া ক'লে এইখন আপোনাৰ টকাটো নহয় তেতিয়াহ'লে ক'বলৈ গ'লোঁ আমি এই কম্পিউটাৰ আছে তাতে গ'লোঁ। তাতে যাই কিনে তেখেতৰ দাদা কম্পিউটাৰ মালিকৰ দাদা আমি আছে মোৰ লগত কাৰ্ডখন ব্লক কৰি দিলোঁ। এইটো কথা এটা সাংঘাতিক কথা হৈছে। এনেকৈ যদি হেৰি হয় সেইটো এটা ব্যৱস্থা কৰিব লাগে আৰু কিছু কেমেৰা নিশ্চয় মানুহজন দেখাও হ'ব যোগাযোগ কৰিলে কিছু কেমেৰা বেংকে সেই মানুহজনৰ আমিতো মইতো পোৱা নাই, মই বাহিৰতে থাকিলোঁ প্ৰথমতে হেৰিটো হোৱাতে এইটো এটা ব্যৱস্থা এটা ল'ব লাগে। বেংকৰ কৰ্তৃপক্ষলৈ এইটো বস্তু ইনফৰ্মেশ্যন কৰি এইটো বস্তু ব্যৱস্থা এটা ল'ব লাগে আৰু কোন বস্তু কেনেকুৱা কোন মানুহ কেনেকুৱা মানুহ। আজি সন্ধিয়া প্ৰায় 4:30-5মান বজাত মই এই এটিএমটোত পইচা উলিয়াবলৈ আহিছিলোঁ। তাৰ আগতে মই আভাস টেম্পত অকণমান কাম আছে সেই কামখিনি কৰি আহি তাৰ পৰা তেখেতসকলক সুধিছিলোঁ যে এই এটিএমত পইচা আছে যে তেখেতসকলে বোলে আছে। সেই সূত্ৰে মই আহি ইয়াত পইচা উলিয়াবলৈ লৈছিলোঁ। মই অহাৰ লগে লগে দুজন মানুহ, এজন মোৰ সোঁফালে কোণাটোত থিয় হৈ আছে, আনজন বাওঁফালে এই কোণাটোত থিয় হৈ আছে। থিয় হৈ থকাৰ পিছত মই পইচা যেতিয়া উলিয়াব চেষ্টা কৰিছোঁ পইচাটো ওলাই অহা নাই। ওলাই নহাৰ পিছত তেওঁলোকে যে আপোনাৰ পিন নম্বৰটো ভুলিছে আকৌ পিন নম্বৰটো মাৰক। মই পিন নম্বৰটো মাৰিলোঁ। মাৰাৰ পিছতো পইচাটো যেতিয়া ওলাই অহা নাই তেতিয়া তেওঁলোকে যে আপোনাৰ কাৰ্ডখন মোক দিয়কচোন মই উলিয়াই দিওঁ আপোনাৰ পইচাটো। এইবুলি কাৰ্ডখন সি ভৰাই দিলে। এই ভৰাই যে দিছে সেই কাৰ্ডখন মোৰ কাৰ্ড নহয় আচলতে, পিছতহে গম পালোঁ সেইখন এখন 2 নম্বৰী কাৰ্ড দিব দি পেলাই ভৰাই দি পেলাই তাৰপিছত মই পইচাটো ওলাই আহিব বুলি ৰখি থাকোঁতে পিছফালে যে ঘূৰি চাওঁ তেওঁলোক নাই। তাৰপিছত মই ওলাই আহিলোঁ, পইচাটো ওলাই নাহি পেলাই ইয়াতে মই কাৰ্ডখন চাই আছোঁ। চাই থাকোঁতে এখেতক মই লগ পালোঁ। এখেতে মোক সুধিলে যে কি হৈছে আপোনাৰ, অলপ আগতে ইয়াতে পইচা ভৰাই থৈ গৈছে আপোনাৰ পইচা ওলোৱা নাই নেকি। মই ক'লোঁ যে নহয়, মই এতিয়া দুজন মানুহ এনেকৈ আছিল, এতিয়াতো কাৰ্ডখন মোৰ বেলেগ যেন লাগিছে। এখেতে ক'লে আকৌ ভৰাই দিয়কচোন। ভৰাই দিয়াৰ পিছতে এখেতে যেতিয়া ভৰাই দিয়াৰ পিছতো পইচাটো ওলাই অহা নাই। তেখেতে ক'লে আপোনাৰ কাৰ্ডখন এক্সপায়াৰ হ'ব পাৰে, আপুনি ডেটটো চাই লওক। চালোঁ আমি চাওঁতে 31লৈকে আছে সেইখন কাৰ্ডৰ ভেলিডিটি। তাৰপিছত সেই কাৰ্ডখন চাই থাকোঁতে মোৰ চকুত পৰিল যে সেইটো কাৰ্ডখনৰ নাম লিখা আছে কমল দাস বুলি। মোৰ নামটো কমল দাস নহয়। তেতিয়াই মোৰ সন্দেহটো বুজিল যে এইখন নিশ্চয় সেই দুজন মানুহে কিবা ফ্ৰড কৰিব লাগিব। তাৰপিছত আপোনাৰ নম্বৰটো খুজিছিল নেকি? পিন নম্বৰটো বিচাৰিছিল? সোধা নাই, কিন্তু মানুহ দুজনে এই কোণাটোত থিয় হৈ থকা মানুহজনে একদম ওচৰলৈকে চাই আছে। সেইজনে গৈ পেলাই মই ভাবিছোঁ যে মোৰ পিছৰ গ্ৰাহক তেওঁ পইচাটো উলিয়াব, গতিকে মোৰ কাষত থাকি পেলাই মই কি পিন নম্বৰ মাৰোঁ সেইটো চাই আছে। তাৰপিছত তেওঁলোকে সেই কাৰ্ডখন লৈ গুচি গ'ল। এখেতে যেতিয়া ক'লে যে এখনটো যেতিয়া মই গম পাই গ'লোঁ এইখন মোৰ কাৰ্ড নহয়, তেতিয়া মই আকৌ আভাস টেম্পলৈ গ'লোঁ। যাই পেলাই এখেতক মই কথাটো ক'লোঁ। এখেতে কোৱাৰ লগে লগে যে আপোনাৰ কাৰ্ডখন ব্লক কৰিব লাগিব। মইতো ব্লক কৰিব নাজানো। এখেতকে ক'লোঁ, এখেতে ক'লে যে ঠিক আছে মই ব্লক কৰি দিম। এখেতে কম্পিউটাৰ কাৰ্ডখন যোগাযোগ কৰি ব্লক কৰি দিলে। ব্লক কৰি দিয়াৰ পিছত এমাউণ্টটো নিচে না নাই তাই সেইটোও তেখেতে চেক কৰি দিলে। কিন্তু এতিয়ালৈকে মই গম পোৱা মানে বোধহয় তেওঁলোকে পইচাটো উলিয়াবলৈ সুবিধা পোৱা নাই। কিন্তু মোৰ কথাটো হ'ল কি যে এইটো মোৰ ক্ষেত্ৰত এইটো হৈছে নলবাৰী এটা চাইবাৰ অপৰাধী চক্ৰ যে সোমাইছে এইটো নিশ্চিত হৈছে। মই তাৰ প্ৰধান সাক্ষী। গতিকে এইটো যাতে ভৱিষ্যতৰ কাৰণে নহয়, মই পুলিচ প্ৰশাসনকো অনুৰোধ জনাইছোঁ যে তেখেতসকলে যদি ইয়ালৈ নজৰ ৰাখে আৰু মই ৰাইজকো এটা অনুৰোধ জনাম যে তেখেতসকলক যদি এই ক্ষেত্ৰতো সজাগ হয়। গতিকে এখেতে যিখিনি হৈছে মই ভাবোঁ এখেতেও অলপ ক'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।